বাৰ্তালাপ অনুষ্ঠানটিলৈ মই চন্দন পাঠকে সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ দৰ্শকসকলে বহু ধৰণৰ খুব সুন্দৰ বহুকেইখন চিত্ৰ আপোনালোকে দেখিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু তাৰ মাজত বহুতো ছবি হয়তো আধ্যাত্মিক আৰু বহুতো ছবি পৃথিৱীৰ বিশ্বৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ। যোৰহাটৰ শান্তিপুৰ চাৰিআলি এনে এটি অঞ্চলতে এনে এটি স্থানতে এনে এজন ব্যক্তি আছে, যিজন ব্যক্তি তেখেতে কৰ্মসূত্ৰে তেখেতে কিন্তু সেনাত যোগদান কৰিছিলে। এগৰাকী সেনা বিষয়া কেপ্টেইন হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিলে। তাৰপাছত তেখেতে অসমৰ চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে তেখেতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত তেখেতে চাকৰি নিৰ্বাহ কৰি তেখেতে তাতো অৱসৰ গ্ৰহণ কৰিছে। এটা মননশীল খুব মানে খুব ক্ৰিয়েটিভ মনৰ মানুহ এজন ব্যক্তি, তেখেত সৃষ্টিশীল মনৰ ব্যক্তি আৰু সেইজন ব্যক্তিয়ে হৈছে আন কোনো নহয় তেখেত যোৰহাটৰ তথা অসমৰ এগৰাকী বৰেণ্য এক অনন্য চিত্ৰশিল্পী বুলি আমি ক'ব লাগিব, বিপিন চন্দ্ৰ হাজৰিকা। নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ এই বাৰ্তালাপ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। বহু চিত্ৰ ইতিমধ্যে দৰ্শকসকলে দেখিছে। আপোনাৰ আমি এটা অনুষ্ঠান বহুত আগতে এবাৰ কৰিছিলোঁ, পুনৰবাৰ আজি আহিছোঁ আমি ইয়াত তেখেতৰ ওচৰলৈ। তেতিয়াও আমি বহুতো ছবি দেখিছিলোঁ। এটা কথা ক'ব লাগিব যে ছবিয়ে কথা কয়, পিকচাৰ স্পিক্স। আপুনি কি ক'ব এই সন্দৰ্ভত, কাৰণ আপোনাৰ বহুত ছবি দেখিছোঁ। হয়, তো এটা কথা এটা আছে। কথাটো কি, এজন কবি আছিল আমাৰ, যে সদায় দেখি থকা গছপাতিও দিঠকত কাগজত আঁকিলে স্পষ্ট হৈ পৰে। তেনেকুৱা এটা কথা আছিলে, এতিয়া মই পাহৰিছোঁ। বাৰু এই যিকোনো হওক লাগে, মই কেইটামান কথা কওঁ। মই অনেক ধৰণৰ ছবি আঁকিছোঁ, সেই কথাটোও কৈছোঁ। এতিয়া আধ্যাত্মিকৰ বিষয় লৈ পেলাই মই কওঁ যে দুটা শ্লোক আছে ইয়াত, এটা গীতাৰ, এটা আমাৰ মহাপুৰুষ মাধৱদেৱৰ। গীতাৰটো হৈছে কি, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানং সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায়স্য দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থেয় সম্ভৱামি যুগে যুগে। সেইটো শ্লোকৰ ওপৰত ব্যাস কৰি পেলাই মই ছবি আঁকিলোঁ। সেই হ'ল 10 অৱতাৰ। আৰু সেই 10 অৱতাৰ অঁকাৰ আগতেই আমাৰ মহাপুৰুষজনে এটা মানে পংক্তি দি থৈ গৈছিলে। এই মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিলা কৃষ্ণ অতজু পাৱে কৰহো প্ৰণাম। এইকেইটা শ্লোকৰ ওপৰত বেছ কৰি পেলাই এই ছবি আঁকিছিলোঁ মই। 10 অৱতাৰকে আদি কৰি তাৰ লগত আমাৰ যিখিনি আধ্যাত্মিক ছবি ইয়াত দেখিবলৈ পাব। ৰাৱণৰ সীতাহৰণ, ৰাৱণ সীতা আৰু মহাকাশত জটায়ুপক্ষী। তাৰপিছত এই ধৰণে কেইখনমান ছবি ইয়াত দেখিলে বুজিব পাৰিব। সপ্তঋষি আছে আৰু সেইধৰণে আছেই, যিখিনি চালেই বুজিব পাৰিব, বেলেগে বুজাব নালাগে। আৰু সেইটো হৈছে আধ্যাত্মিক কথা। তাৰমানে আমি যিটো কথা ক'লোঁ অলপ আগতে যে ছবিয়ে কথা কয়, তেখেতে ক'লে চালেই গম পাব। গতিকে সেই তেখেতে যিখিনি কথা এতিয়া শ্লোক যিকেইটা কৈ গ'ল, এই শ্লোকৰ তেখেতে যদি তাৰ তাত্ত্বিক যিটো দিশ, সেই ছবিয়ে তাত সেই দাঙি ধৰিবলৈ তেখেতে প্ৰয়াস কৰিছে। হয়, আৰু ইয়াৰ বাহিৰেও মই বানপানীৰ ওপৰত কেইবাখন ছবি আছে, আপোনালোকে দেখিব কৰিছেও। এই বানপানীৰ ওপৰত মই 9খন ছবি আঁকিছিলোঁ। এই আচলতে অসমখন বানপানী 1951ৰ পৰাই ধুই আছে, কোনো বছৰেই পাৰ হৈ যোৱা নাই। ইয়াৰ আচল কাৰণ ভৌগোলিকো আছে, জাগতিক আছে, মহাজাগতিক আছে। মহাজাগতিক বুলিলে এতিয়া কি মহাজাগতিক হ'ব পাৰে, এই কথাটো হয়তো সুধিব পাৰে। মই ক'বলৈ বিচাৰিছোঁ যে পৃথিৱীখনৰ কথা যদি ভবা যায়, তেতিয়াহ'লে
পৃথিৱীখনত আচলতে 3 ভাগ পানীয়ে আছে, এভাগহে মাটি। সেইকাৰণে তাত পানীৰ ঢৌ, পানীৰ প্ৰভাৱ সদায় বেছি। পৰিণামত কি হৈছে, তাৰ বানপানী, চুমানি এইবিলাক এতিয়াও বৰ্তমানো এইটো হৈয়ে আছে। আমাৰ পূৰ্ব উপকূল, পশ্চিম উপকূলত ধুই আছে। আমাৰ উত্তৰ পূবতো বানপানীও নোহোৱাকৈ থকা নাই। আনকি ইয়াৰ প্ৰভাৱত গৈ হিমালয়তো হৈছেগৈ বানপানী। এই 2খন তীৰ্থস্থান আছে তাত, কেদাৰনাথ আৰু বদ্ৰীনাথ। তাত গৈ পেলাইও কি হৈছেগৈ, হয় বানপানী হৈছে। কিন্তু ফৰ্চুনেটলি কি প্ৰভাৱ, আধ্যাত্মিক প্ৰভাৱৰ কাৰণে সেই মন্দিৰ দুটা কিন্তু একো হোৱা নাই, অক্ষত অৱস্থাত আছে। সেইকেইটো চাবলগীয়া কথা। এতিয়া পানীৰ প্ৰভাৱ যিবিলাক আঁকিছে, মই আকৌ আমাৰ বিষয়লৈ ঘূৰি আহিছোঁ, এই ছবিবিলাক আপুনি এইবিলাকক, এই যিবিলাক ঘটনা প্ৰবাহ, হয় প্ৰকৃতিৰ যি আজি প্ৰকৃতি, এইটো লীলা বুলিয়ে কৈছোঁ। এই লীলাবিলাক কেতিয়াবা ভালৰ হয়, ভালৰ লীলা, কেতিয়াবা ধ্বংসলীলা। গতিকে গোটেই প্ৰকৃতিৰ লীলা, এই প্ৰকৃতিৰ লীলাকে আপুনি আপোনাৰ অন্তৰৰ অনুভূতি, এজন গীতিকাৰে তেখেতে গীতেৰে তেখেতে গীতৰ কথাৰে তেখেতে অন্তৰৰ অনুভূতিবিলাক তেখেতে প্ৰকাশ কৰে। এগৰাকী সুৰকাৰে সেই কথাখিনি তেখেতে অনুধাৱন কৰি অন্তৰৰ সুৰ এটা সৃষ্টি কৰি সুৰেৰে তাক প্ৰকাশ কৰে, নহয়নে? আৰু এগৰাকী শিল্পীয়ে সেই গোটেই গীতটো অনুভৱ কৰি তেখেতে তেওঁৰ কণ্ঠৰ অনুভূতিৰে তেখেতে গীতটো গায়। ঠিক তেনেকৈ এজন চিত্ৰশিল্পীও মই ভাবোঁ যে তেখেতৰ যিটো অন্তৰৰ অনুভূতি, সেই ব্ৰাছৰ হিতাৰে তেখেতে প্ৰকাশ কৰে। এজন ভাস্কৰ্য শিল্পী হওক, এগৰাকী চিত্ৰশিল্পীয়ে হওক। আৰু এই ক্ষেত্ৰত আপোনাৰ ব্যতিক্ৰম হোৱা নাই, কাৰণ আপুনিয়ে ক'লে যে প্ৰকৃতিৰ এইবিলাক লীলাভূমি চাই আপোনাৰ মনটো এইবিলাক কৰিবলৈ কাৰণে আপোনাক এটা উৎসাহ যোগায় বা এটা অনুপ্ৰেৰণা যোগায়। বাকী আপোনাৰ কি কৰি গৈ আছে, আপুনি কৈ আছে? এতিয়া মই ভাবোঁ এই সন্ত্ৰাসবাদটো আজি ভালেমান দিনৰ পৰা চলি আছে। এতিয়া নহয়, আদি সত্য যুগৰ পৰা চলি আছে সন্ত্ৰাসবাদ। এতিয়া আৰম্ভ কৰিলে, এতিয়া ধৰক মই কথা এটা কৈছোঁ, হিৰণ্যকশিপুৰ দিনৰ পৰা সন্ত্ৰাসবাদ চলি আছে। তেওঁলোকৰ প্ৰথম আদি দৈত্য হিৰণ্যকশিপুৱে আছিলে। তাৰপিছতে এতিয়া হেৰিয়াত কি হ'ব, আপোনাৰ আদি সত্যত যুগ আহিলে, তাৰপিছতে আহিলে ত্ৰেতা যুগত এই দুজন ধৰক ৰাৱণ, কুম্ভকৰ্ণ, এই দুজনৰ কম সন্ত্ৰাসবাদী নাছিল। তাৰপিছতে এই দ্বাপৰততো কথাই নাই। দ্বাপৰত মানে এই দ্ৰৌপদী, ধৰক দ্ৰৌপদীৰ নিচিনা আৰু নিৰ্যাতনকাৰো নাই। তাৰ বাহিৰেও এই কলিকালততো আৰু খবৰ কাগজ চাবই নোৱাৰে, টিভি চাবই নোৱাৰি। এইখিনি কথা কৈ পেলাই শেষ কৰিব নোৱাৰি। গতিকে সেই গোটেইখিনি মই ছবি অংকন কৰোঁতে আঁকিছোঁ। হয়, তেখেতে কৈছে ইমান সুন্দৰ কথা। তিনিটা যুগৰ যিবিলাক ছবি, যিটো এটা পৰিক্ৰমা, সেই পৰিক্ৰমাটো তেখেতৰ ছবিৰ আকাৰত অন্তৰৰ অনুভূতি, সেই তিনিটা যুগৰ, দ্বাপৰ যুগ, ত্ৰেতা যুগ আৰু বৰ্তমানৰ কলি যুগ, এই তিনিটা যুগত কেনেধৰণে কি হৈ আছে, মানুহৰ চিন্তাধাৰাৰ যিটো মানসিকতাৰ যিটো এটা ধাৰা, সেই ধাৰাটো কেনেধৰণে বৈ গৈছে, ধাৰাটো তাৰে ছবি তেখেতৰ মনৰ ভাৱ প্ৰতিফলন কৰিবলৈ তেখেতে চেষ্টা কৰিছোঁ বুলি তেখেতে কৈছে। তাৰ মাজতো আমি দেখা পাইছোঁ, আমি বহুকেইজন বিশ্বৰ বিভিন্ন কেইবাগৰাকী প্ৰৌঢ়া ব্যক্তিৰ আপুনি ছবি অংকন কৰিছে। হয়, এই মনীষীসকলৰে মই বেছিভাগ ছবি আঁকিছোঁ। ধৰক বৰাক ওবামাক মই অৱতাৰী পুৰুষ বুলি ভাবোঁ, কিয়নো তেওঁ বিন লেডেনক তেওঁৱেই মাৰিলে। তেওঁ সন্ত্ৰাসবাদী আছিল, বিশ্ববিখ্যাত। তেওঁক মানে হত্যা কৰিবলৈ ওবামাইহে পাৰিলে। সেইকাৰণে মই তেওঁক অৱতাৰী পুৰুষ বুলি ভাবোঁ। সেইধৰণে হয়, বিজ্ঞানী আছে, মহাত্মা গান্ধী, হয়, এই এটাইবোৰ মনীষী মই আঁকি থৈছোঁ। মই তেখেতসকলৰ বিষয়ে বিশেষ নকওঁ। অসমৰ অন্যতম পুৰুষা ব্যক্তি সুধাকণ্ঠ ডক্টৰ সুধাকণ্ঠ, এতিয়া আৰু এখন আঁকি আছোঁ আমাৰ ধীৰুদা, এই আঁকি আছোঁ। হয়।
অসমৰ এগৰাকী স্বনামধন্য চিত্ৰশিল্পী কেপ্টেইন বিপিন চন্দ্ৰ হাজৰিকাদেৱ ব্যস্ত হৈ আছে লকডাউনৰ সময়ছোৱাত এগৰাকী মহান শিল্পীৰ চিত্ৰ অংকনত। এগৰাকী স্বনামধন্য শিল্পীয়ে আন এগৰাকী স্বনামধন্য অসমৰ এগৰাকী বৰেণ্য শিল্পীৰ চিত্ৰ অংকন কৰিছে। তেখেতে কাৰ অংকন কৰি আছে তেখেতৰ মুখৰ পৰাই জানিব বিচাৰিছোঁ। মই এই লকডাউনৰ সময়ত হিৰুদাৰ ছবিখনকে আঁকিম বুলি ভাবিলোঁ। তেওঁ হিৰুদা বুলি ক'লে ভুল হ'ব, তেওঁ এজন স্বনামধন্য কবি আৰু মনীষী। আৰু মই পেঞ্চিলে আঁকিছোঁ। এই ছবিখন মই পেঞ্চিলে আঁকিছোঁ, এতিয়াও শেষ হোৱা নাই। বাকীখিনি এতিয়ালৈকে কৰিবলৈ আছে, ইয়াক ফ্ৰেমিং কৰাৰ পিছত লিখিবলৈ পাব ভালকৈ। কিমান সময় লাগিছে, কিমান দিন লাগিল? এতিয়া এইখন আঁকোতে 15 দিন লাগিল। 15 দিনতকৈ বেছি হ'লেও কম নহয়। আৰু এতিয়াও আঁকিও আছোঁ। ফিনিচিং ষ্টেজ পাইছেগৈ, কিন্তু আৰু 2 দিনমান আঁকিলে ফিনিছ হৈ যাব। এটা অতি গুৰুত্বপূৰ্ণ কথা যে এগৰাকী মহিয়সী শিল্পীৰ তেখেতে আঁকি আছে, চিত্ৰ যি আঁকিছে 15 দিন লাগিছে বুলি কৈছে, এতিয়াও শেষ হোৱা নাই। গতিকে এটা জীৱন্ত ৰূপ দিবলৈ এখন চিত্ৰৰ কিমান সময় লাগে বা কিমান তাত ডেডিকেশ্যন লাগে, এইটো তেখেতৰ এই চিত্ৰ অংকনৰ পৰা আমি নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিছোঁ। হয়, এইটো হিৰোৰ ছবিখন ফিনিছ দিবলৈ মই সদায় চাওঁ, কিন্তু নোৱাৰোঁ, কাৰণ এইটো সময় লাগে। প্ৰত্যেকটো ষ্ট্ৰ'কত ইয়াৰ কথা আছে, এক্সপ্ৰেশ্যন আছে। ইয়াৰ যেতিয়ালৈকে মই নিজে ছেটিছফাই নহওঁ তেতিয়ালৈকে ইয়াক আঁকিয়েই থাকে। এটা কথা হ'লোঁ আপোনাক, যিকোনো এটা সৃষ্টিশীল জগতখনত যিকোনো এটা কাম কৰিবলৈ কাৰণে এটা মন লাগে। এটা আপুনিয়ে ক'লে যে মই সদায় শেষ কৰিবলৈ চেষ্টা কৰি কোনো মই কৰিব পৰা নাই। এনেকুৱা এটা হয়, মানুহৰ এটা মুড লাগে, এটা মেজাজ, এটা ক্ৰিয়েটিভ মাইণ্ড, এটা মুহূৰ্তত এটা বস্তুৰ সৃষ্টি হয়। এতিয়া তেনেকুৱা আপুনি সেইটো অপেক্ষাত আছে নেকি বাৰু? সেইটো অপেক্ষাত আচলতে নাই। এইটো সঁচা কথা ক'বলৈ গ'লে নিজৰ মাইণ্ডটোৰ ওপৰতে কথা। কেতিয়া এই মাইণ্ডটোৰ ওপৰত যিটো কি বুলি কয়, মনটো মিলে আৰু হিৰোদাক বিচাৰিলে যেতিয়া মই পাওঁ চাইক'লজিকেলি মনেৰে, তেতিয়াই মই আগবাঢ়িব পাৰোঁ বেছিকৈ। সেইটো কথাকে মই ক'ব বিচাৰিছোঁ যে যেতিয়া মাইণ্ডছেটটো আপোনাৰ যিদিনা একদম ঠিক হৈ থাকিব যে আজি হিৰোদাক আপুনি ভাবিছে আৰু সেই মুডটো আপোনাৰ তেখেতক আঁকিবলৈ কাৰণে একদম মনটো কৈ আছে। সেইটো ঠিক কৈছে, সেইটো ঠিক কৈছে। হয়, ঠিক কৈছে। সেই এটা মুহূৰ্তত এটা ছবি আঁকে, এটা মুহূৰ্তত এটা গীত, এটা কবিতাৰ সৃষ্টি হয়। গতিকে হয়তো আপোনাৰ সেই ফিনিচিংটো সেই মুহূৰ্তটোৰ কাৰণে ৰখি আছে। হয়, পেঞ্চিলে অঁকা ছবিটো, পেঞ্চিলে এটা আঁক মাৰোঁতে বহুত সময় লাগে। ক'ত মাৰিম, কি কথা, এভৰি ষ্ট্ৰ'ক ইট নিডছ এটেনশ্যন। আৰু সেইটো আৰু বিশেষকৈ ক'বলৈ নাই, মোৰ ছবিয়েই কথা ক'ব। আমি বৰ্তমানে কেপ্টেইন বিশিষ্ট চিত্ৰশিল্পী বিপিন চন্দ্ৰ হাজৰিকাদেৱৰ তেখেতৰ ষ্টুডিঅ'ত আমি আছোঁ। দেখিছোঁ যে ইয়াত তেখেতে বিভিন্ন চিত্ৰ তেখেতে অংকন কৰি আছে। খুব সৃজনীমূলক অনুভূতিশীল চিত্ৰ তেখেতে অংকন কৰি আছে। আৰু ইয়াত বিভিন্ন চিত্ৰ ইয়াত দেখা পাইছোঁ। হয়তো কোনোবা 2-এখন হৈ উঠিছে, কোনোবা অৱস্থাত আছে, আৰু কোনোবা এখন ধৰি লওক আৰম্ভ কৰিছে, প্ৰাৰম্ভিক পৰ্যায়ত আছে। এই ছবিবিলাক আপুনি আঁকি আছে, এটা থিম কনচেপ্ট লৈ আঁকে নিশ্চয়। এতিয়া এইখনে বিভ্ৰাট বুলি আঁকিছিলোঁ। ইয়াত যদিও এইটো ইয়াৰ অৰ্থ আছে, বাৰ্তা আছে, ঠিক সেইধৰণে এইখন মগনৰ এটা অৰ্থ আছে, এইটো বুজিব পাৰে, সাধাৰণতে বুজিব পাৰে। এইখন হ'ল তৃষ্ণা। এইখন ল'ৰা এটা বানপানীৰ মাজত ৰৈ আছে, বানাক্ৰান্তা। এইবিলাক ছবি যেতিয়া আপুনি অংকন কৰে বা আঁকে, আপুনি কেনেকুৱা এটা ভাৱধাৰা, চিন্তাধাৰা আপোনাক এনেধৰণৰ ছবি আঁকিবলৈ আপোনাক মনটোত এটা উদগনি যোগায়? হয়, এটা কথা হৈছে কি, ছবিখন আঁকিবলৈ কেতিয়াও প্ৰথমতে পেঞ্চিলটো স্কেটছ কৰিবলৈ লোৱা নাযায়। চিন্তা কৰা যায়, অধ্যয়ন কৰা যায়। পোনপ্ৰথমতে অধ্যয়ন কৰি এটা শিল্পী সুলভ এটা সৃষ্টি মনতে হ'ব লাগিব, আৰু সেইটোৰ স্কেটছ কৰিব লাগিব। স্কেটছ কৰি সেইটো পূৰ্ণ জীৱন পালে ব্ৰাছৰ কাম তেতিয়া হ'ব। সেইকাৰণে সময় লাগে যে এইটো এনেই আঁকিলেই নহ'ব, কিন্তু সেইটো ড্ৰয়িঙে হ'ব, আৰ্ট নহয়।
এইবিলাক কাম আপুনি যে কৰিছে আপুনিতো এগৰাকী সেনা বিষয়া আছিলে, অৱসৰ লৈছিলে সেনাৰ বিষয়ে এজনৰ মনত এনেকুৱা ধৰণৰ ছবিৰ মানে লগত লৈ ফুৰিব পাৰে, এইটো কেনেকৈ সম্ভৱ হ'ল? এইটো কথা কি, এইটোৰ উত্তৰটো দিবলৈ মই অপাৰক, কিয়নো কথাটো সোধাৰ কাৰণটো এইটোৱেই যে সেনাটোতো বিৰাট ডিচিপ্লিন, খুব কমাণ্ড চলে, ইট ইজ ইন ফুল কমাণ্ড, আমি সেই বুলিয়ে জানো। নহয়, যিসকল মনীষী, যিসকলৰ অন্তৰত মানে মনীষীৰ ভাৱ আছে, মানে সাধাৰণ মানুহ নহয়, অসাধাৰণ, সেইবিলাক লৈ পেলাই মই ছবি আঁকো আৰু এতিয়াও আঁকিয়ে আছোঁ। আপুনি সেই সময়ত মই সুধিছোঁ আপোনাৰ পৰা ধৰি লৈছোঁ যে কেনেকৈ আপোনাক যেতিয়া মনত এটা ৰেখাপাত কৰে, মহাত্মা গান্ধী ধৰক, তাৰ কাৰ্ল মাৰ্কছ, এইবিলাক আৰু হেমিংৱে আৰু ভূপেন্দাৰ কথাটো আৰু নকয়, মহাত্মা গান্ধী আছে, এই সকলো মোৰ অন্তৰাত্মা বুলিয়েই ধৰক আৰু অন্তৰাত্মা, এইবিলাক অন্তৰত ঠাই লৈছে চবে, গতিকে মই সেইটো আঁকিছোঁ। চবকে মই আঁকিব নোৱাৰোঁ, এই মনীষীসকলকহে পাৰোঁ। মই এটা কথা ক'ব বিচাৰিছোঁ, অন্তৰ নিভৃতকণৰ যিবিলাক অনুভূতি, নিভৃতকণৰ যিবিলাক অনুভূতি, সেই অনুভূতিবিলাক আপুনি প্ৰকাশ কৰিছে আপুনি ব্ৰাছেৰে, আপোনাৰ ছবিৰ বা তুলিকাৰে, নহয়নে? হয় হয় হয়। আপুনি ৰং তুলিকাৰে বা পেঞ্চিল স্কেটছেৰে আপুনি কৰিছে এইবিলাক? হয়, খুব কমেই, কিন্তু এনেই ব্ৰাছৰ কামেই বেছি। মই প্ৰথমতে ধৰক এই পেঞ্চিল ড্ৰয়িং কৰিছিলোঁ আগতে, তাৰপিছত ৱাটাৰ কালাৰ কৰিছিলোঁ, তাৰপিছতে ৱাটাৰ কালাৰ হৈ যোৱাৰ পিছত এক্ৰিলিক কৰিলোঁ, তাৰপিছতে অইল কৰিছোঁ মই, আৰু মই আনকি উদৰ ওপৰতো আঁকিছোঁ ছবি, মানে কাঠৰ ওপৰত কৰাও ছবি মোৰ হাতত আছে, এইবোৰ আঁকিছোঁ। মই এটা কথা জানিব বিচাৰিছোঁ যে আপুনি এইবিলাক কাম কৰিছে আপোনাৰ নিজৰ ছেটিছফেকশ্যনৰ কাৰণে কৰিছে নে, যিটো আমাৰ উঠি অহা নতুন চামক তেওঁলোককো কিবা এটা ইয়াৰ পৰা যে তোমালোকে ছবি আঁকা বা এনেধৰণৰ ছবিবিলাক আঁকা বা এনেকুৱা কাৰোবাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আপুনি কৰিছে বা কৰাৰ হেঁপাহ বা ইচ্ছা প্ৰকাশ আপুনি পুহি ৰাখিছে নেকি? সেইটো অৱশ্যে আপোনাক ক'বলৈ কঠিন, কাৰণ এই ছবিবোৰ আঁকোতে মই কাৰোবাক টিচিং কৰিম বুলি পেলাই অঁকা নাই, মই নিজকে প্ৰকাশ কৰিবৰ কাৰণে। গতিকে আজি আঁকিছে, আপুনি ভাবে নেকি যে আৰু এজন আজি আপোনাৰ যিটো চিন্তাধাৰা, যিটো কনচেপ্টৰে আপুনি যিখিনি কাম কৰিলে, মই মোৰ প্ৰশ্ন সোধা কথাটো যে আৰু ভৱিষ্যত প্ৰজন্ম, ডু ইউ ৱান্ট টু ক্ৰিয়েট আপোনাৰ আৰু এজন বা 10জন মোৰ নিচিনা বিপিন চন্দ্ৰ হাজৰিকা আজি যোৰহাটত নহয় গোটেই অসমত সৃষ্টি হ'ব লাগে বা হওক, এইটো কথালৈ মই আপোনাক সুধিছোঁ। হয়, প্ৰশ্নটোৰ বৰ সুন্দৰ এটা প্ৰশ্ন, কিন্তু উত্তৰটো দিবলৈ হ'লে মই ক'ম যে এইটো সহজলব্ধ আৰু নিজৰ ভিতৰত থকা ঠিক সহজলব্ধ নহয়, এইটো কি বুলি ক'ম, এইটো মানে ধ্যানৰ কথা। মই বুজিব পাৰিছোঁ যে আপোনাৰ যিখিনি কলা, যিখিনি আপোনাৰ কলাত মানে ফাইন আৰ্টছ, কিন্তু ফাইন আৰ্টছৰ এইটো যিটো আৰ্ট আপুনি যিটো কৰি আছে, এইটো এটা নিভৃত মানে ইট শ্বুড কাম ফ্ৰম ইনাৰ চ'লৰ পৰা আহিব লাগিব, একদম চ'লৰ পৰা আহিব লাগিব। আত্মাৰ আপুনি ক'লে আত্মা পৰমাত্মা, যিটো ছবি আপোনাৰ আত্মা পৰমাত্মা, এইটো আচলতে শিকাবও নোৱাৰি তেনেকৈ, নহয়নে? কাৰণ এটা বস্তু যে প্ৰণালী চাইণ্টিফিক ৱে অফ টিচিং, এইবিলাক বস্তু আপুনি শিকাই দিব পাৰিব, এই কলাটো আচল কথা, এইটো মানুহৰ মনৰ অন্তৰত থাকিব লাগিব। হয়তো কোনোবা যদি ভাল চিত্ৰকলা শিল্পী আছে, কোনোবা আছে, তেখেতসকল ইয়ালৈ আহিলে তেখেতসকলে ইয়াৰ পৰা আহি এইটো চাব পাৰিব, চাই যদি তেখেতসকলে কোনোবা তাৰ মাজত যদি কোনোবা ভাল আছে ব্যক্তি, চিত্ৰশিল্পী কোনোবা আছে মনটো তেনেকুৱা, তেওঁলোকে এইটো বুজি উপলব্ধি কৰি ৰিয়েলাইজ কৰি তেওঁলোকে আঁকিবলৈ চেষ্টা কৰিব লাগিব। মই ঠিক কৈছেনে বাৰু কথাটো? একেবাৰে ঠিক কথা কৈছে। আনকি মই ধন্যবাদ দিছোঁ, মোৰ ভিতৰৰ যিটো অন্তঃসলীলা বুলি ক'লোঁ, যে সেইটো যে ধৰি পেলাই এটা প্ৰশ্ন কৰিব পাৰিছে, আপোনাক মই ধন্যবাদ দিছোঁ। সেইটো নহ'লে মানুহ কেতিয়াও ছবি আঁকিব নোৱাৰে, আৰু আঁকো বুলি আঁকিব নোৱাৰিব, কোনোবাই ক'লে আঁকিব নোৱাৰিব, পইচা দিলে আঁকিব নোৱাৰে, এইটো ভিতৰত থাকিব লাগিব শক্তিটো, এই অন্তৰাত্মাত থাকিব লাগিব, এই শক্তি আত্মাশক্তি হ'লেহে মানুহে ছবি আঁকিব পাৰিব আৰু শিল্পৰ সৃষ্টি কৰিব পাৰিব, নহ'লে নোৱাৰে। আপোনাৰ পৰিবাৰ সহধৰ্মিনী নলিনী বলা হাজৰিকা, তেখেতো সাহিত্য জগতৰ যথেষ্ট, তেখেতো এক খুবেই জড়িত, কলাৰ লগত তেখেতো জড়িত, আৰু বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেৰ ইজ এন ওমেন। এই ক্ষেত্ৰত নিশ্চয় আপোনাৰ কোনো ব্যতিক্ৰম নহ'ব? দ্বিমত নাই, মোৰ কোনো দ্বিমত নাই। মোৰ পৰিবাৰ নথকা হ'লে মই আজি যিটো পজিশ্যনত পাইছোঁহি,
কোনোদিন মই আশা কৰিব নোৱাৰোঁ। তেওঁৰ হেৰিয়াৰ কাৰণে প্ৰচেষ্টাৰ কাৰণে বা তেওঁৰ যিটো মানে মোৰ প্ৰতি থকা প্ৰেৰণা বুলি কওঁ, সেই প্ৰেৰণাটো নথকা হ'লে আৰু সেই অনুসৰণ নকৰা হ'লে মই ইমানখিনি কৰিব নোৱাৰিলোঁহেঁতেন। আপুনি কোৱা কথাটো সম্পূৰ্ণ সঁচা কথা। একজেক্টলি। আপুনি এই যিটো কলাৰ লগত আপুনি জড়িত হ'ল, আৰু কিমান বছৰৰ পৰা আপুনি জড়িত হ'ল? আপুনি কৰ্মত যেতিয়া আছিল তেতিয়াৰ পৰা কৰি আছে কাম নে পিছৰ ওচৰত কৰিলে এইবিলাক? এইটো মই আচলতে স্কুলত থকাৰ পৰা 15-16মান বছৰ হৈছে, তেতিয়াৰ পৰা মই আঁকিছোঁ ছবি। আৰু যিমানে আঁকি মোৰ মিডিয়াম চেঞ্জ হ'ব পাৰে, কিন্তু তেতিয়াৰ পৰা মই ছবি আঁকি আছোঁ আৰু আঁকিও থাকিম, এতিয়াও শেষ হোৱা নাই। আপুনি কিন্তু যেতিয়া আপুনি এইবিলাক ছবি যে আঁকিলে, আপুনি যেতিয়া আপুনি সেনাত আপুনি কৰ্মৰত আছিলে তেতিয়া আপুনি ছবি আঁকিছিলে নেকি? আঁকিছিলোঁ, খুব কম, সময় নাপায়। মই এতিয়া কথাটো দৰ্শকসকল এনেকৈ ক'ব বিচাৰিছোঁ যে তেখেতে ক'লে যে স্কুলীয়া দিনৰ পৰাই তেখেতে ছবি আঁকিছিলে, কিন্তু তেখেতে কৰ্মসূত্ৰে যেতিয়া সেনাত যোগদান কৰিছিলে, পিছত তেখেতৰ দায়িত্ব বাঢ়িছিলে, কাৰণ তেখেতে কেপ্টেইন হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিলে। গতিকে পিছৰ চোৱাত তেখেতে যেতিয়া অৱসৰ গ্ৰহণ কৰিলে, তাৰপিছত মই কৈছোঁ তেখেতৰ গোটেই অন্তৰৰ ভিতৰত হয়তো বহুত ছবি সোমাই আছিলে। সেই গোটেই ছবিখিনি এখনকৈ তেখেতে উজাগৰি মানে সৃষ্টি কৰিবলৈ ওলাই দিলে। এতিয়া আফটাৰ ৰিটায়াৰমেণ্ট, অৱসৰ লোৱাৰ পিছত এইবিলাক প্ৰকাশ পাবলৈ ধৰিলে এখনকৈ, নহয়নে বাৰু? একেবাৰে ঠিক কথা। আপোনাৰ হয়তো মনত পুহি ৰাখিছিলে মই যেতিয়া সুবিধা পাম এইবিলাক কৰিম, আৰু সুবিধাখন যেতিয়া মিলিলে আপুনি ইউ টুক দ্য বেষ্ট, ইউ মেক দ্য বেষ্ট ইউজ অফ ইট। য়েছ। এইটোত কোনো দ্বিমত নাই। আৰু আপুনি একদম সত্য কথা এটা নিৰূপণ কৰি মোক প্ৰশ্ন কৰিছে, আৰু সেই প্ৰশ্ন কৰাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আমি আশা কৰিম আগলৈ আপুনি যি সৃষ্টিৰাজ্যত যি কৰ্মত আপুনি জড়িত হৈ আছে, এই কৰ্ম আপুনি আগলৈ কঢ়িয়াই নিয়ক। উঠি অহা নতুন চাম আপুনি তেওঁলোকৰ কাৰণে আদৰ্শ হৈ পৰক। আৰু আমি আহ্বান জনাম যিসকল নতুন প্ৰজন্ম, যিসকল চিত্ৰৰ শিল্পী যিসকল আছে, কৰি ভাল পায়, বহুত আছে, ৰং তুলিকাত আজিকালি অসমত বহুতে কৰিছে, তেখেতসকলক মই আহ্বান জনাম যে আপোনালোক এবাৰ আহক শান্তিপুৰ চাৰিআলিত বিপিন চন্দ্ৰ হাজৰিকাৰ ঘৰলৈ আহক। কেপ্টেইন বিপিন চন্দ্ৰ হাজৰিকা খুব সুন্দৰ এটা তেখেতৰ ইয়াত ষ্টুডিঅ' আছে, আৰ্ট কৰা তেখেতৰ ছবিবিলাক প্ৰতিটো ৰুমত তেখেতৰ ছবি আছে। আৰু তেখেতে কৈছে প্ৰতিখন ছবিয়ে কথা কৈ আছে, আপুনি সোমোৱাৰ লগে যেন লাগিব এখন ছবিখন কথা ক'বলৈ আৰম্ভ কৰিছে। মানুহ বেলেগ নালাগে, ছবিবিলাকে কথা ক'ব, এনে এটা মনৰ ভাৱ হ'ব। আমি আহ্বান জনাওঁ আপোনালোকক আহিবলৈ কাৰণে, এবাৰ চাবলৈ কাৰণে। আপোনাৰ যোগাযোগৰ ফোন নম্বৰ দিব নেকি? কোনোবাই যদি আজিৰ এই অনুষ্ঠান চাই আছে, তেখেতসকল কোনোবা যদি চিত্ৰশিল্পী আছে, যদি কিবা কথা জানিব বিচাৰে, আমি তেখেতসকলক আপোনালোকক এই নম্বৰটো তেখেতৰ পৰা আমি লৈ আপোনালোকক দিবলৈ বিচাৰিছোঁ। আপোনালোকে যোগাযোগ কৰিব পাৰিব, কিবা জানিবলগীয়া থাকিলে জানিব পাৰিব। 9954183512। যদি কোনোবাই ইয়াত ক্ৰেতা হ'লে আপোনাৰ ছবিবিলাক আপুনি বিক্ৰী সূত্ৰে কেতিয়াবা কৰে নেকি? এইবিলাক এক্সিবিশ্যন কৰে? নাই কৰা, আজিলৈকে মই এপইচাও বিক্ৰী কৰা নাই। বিক্ৰী কৰিবলৈ আপোনাৰ কেতিয়াবা মন আছে যে এনেকৈ এক্সিবিশ্যন কৰিম, আৰু এনেকুৱা যদি আপোনাৰ ফৰ চেল এনেকুৱা কিবা ফটো এনেকুৱা কৰিবলৈ পৰা কেতিয়াবা কৰিবলৈ কিবা ইচ্ছা আছে নেকি? না অনলি ফৰ এক্সিবিশ্যন? নাই, মোৰ সেইটো হেৰি নাই, বিক্ৰী কৰাৰ অভ্যাসটো হোৱাও নাই। কমাৰ্চিয়েলি বা প্ৰফেচনেলি তেখেতে এইটো কৰা নাই, তেখেতৰ নিজৰ যিটো ছেটিছফেকশ্যন, মনৰ যিটো শান্তি প্ৰশস্তি, সেইটো কাৰণে তেখেতে কৰি আছে। হয়, মোৰ নিজৰ প্ৰশান্তিৰ কাৰণেই আঁকি আছোঁ এতিয়ালৈকে, আৰু তাৰ পৰা কোনো ধৰণৰ বিক্ৰী কৰাৰ কথা ভবা নাই এতিয়ালৈকে। সুন্দৰ কথা। আহি থকা দিনত আপোনাৰ মনৰ পৰিকল্পনা কেনেকুৱা? আৰু সৃষ্টি কৰা, আৰু জাগতিক, মহাজাগতিক, আকাশ মাটি আৰু সিপাৰা মানে কি, এইটো আধ্যাত্মিক কথাটো, এই বিষয় লৈ পেলাই মই আঁকিবলৈ মন আছে। কিমান দূৰ পাৰোঁ ক'ব নোৱাৰোঁ। আমি প্ৰভু বন্ধু শ্ৰীচৰণ ইয়াকে কামনা কৰিম যে আপোনাৰ যি মনৰ কামনা, যি আশা ব্যক্ত কৰিছে, সেই আশা মনোকামনা আপোনাৰ পৰিপূৰ্ণ হওক। আপোনাৰ যি এই যাত্ৰা বৰ্ণিল যাত্ৰা আপুনি আৰু আগলৈ কঢ়িয়াই নিয়ক। প্ৰভু বন্ধুৱে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনাৰ সুস্বাস্থ্য দিয়ক আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে আমাৰ এই সমাজখনক আপোনাৰ এই ছবিৰ যিটো এখন ৰং তুলিকাৰ যি আপোনাৰ ইমান সুন্দৰ এটা পৰিৱেশ, এই পৰিৱেশটো গোটেই অসমত, ভাৰতবৰ্ষত আপোনাৰ এই যিটো আপোনাৰ অনুভৱ